বাৰিষাৰ বতৰ আছিল যদিও আকাশখন ফৰকাল যেন লাগিছিল। সেইবাবে মই ছাতি লোৱাৰ প্ৰয়োজন বোধ নকৰি ছাতি নোলোৱাকৈ ঘৰৰ পৰা আবেলি ওলাই আহিছিলোঁ। আবেলি সদায় মই ফুৰিবলৈ যাওঁ। এইটো মোৰ পুৰণি অভ্যাস। আমাৰ ঘৰৰ পৰা অলপ দূৰত মুকলিয়াদৰা বহুত ধুনীয়া খেলপথাৰ আছে। মই ঘড়ীটোলৈ চালোঁ। আবেলি 5 বাজি গৈছে। খেলপথাৰখন পাওঁ পাওঁ হওঁতেই বতৰটো ক'লা কৰি আহিল। এটুপ দুটুপকৈ বৰষুণ পৰিবলৈ ধৰিলে। মই ইফালে সিফালে চালোঁ, ক'তো সোমাবলৈ জেগা অকণমান বিচাৰি নাপালোঁ। মই যিমান পাৰোঁ খৰকৈ খোজকাঢ়ি ঘৰৰ ফালে যাবলৈ ধৰিলোঁ। তেনেতে মোৰ কাণলৈ এটা মিঠা মাত ভাহি আহিল। শুনকচোন। মোৰ ভৰিকেইটা থমকি ৰ'ল। পিছলৈ ঘূৰি চাই দেখোঁ এজনী বহুত ধুনীয়া ছোৱালী ছাতি এটা লৈ থিয় হৈ আছে। তাই ইমানেই ধুনীয়া যে মই থৰ লাগি তাইক চাই আছিলোঁ। চকুকেইটা যে জপাব লাগে তাকো পাহৰি গৈছিলোঁ। মই থৰ লাগি চাই থকা দেখি তাই ক'লে, ছাতিটোৰ তললৈ আহক। তিতিছে কিয়? তাই দেখিবলৈ যিমান ধুনীয়া তাতকৈ ধুনীয়া তাই মাতটো। মই লাজভাৱে এখোজ দুখোজ কৰি তাই ছাতিটোৰ তলত ৰ'লোঁ। ইমান ধুনীয়া পাৰফিউম মাৰিছে তাই। কাষ চাপি আহিলত মোৰ নাকত সেই সুগন্ধি লাগি মনটো একদম ৰোমান্টিক হৈ পৰিছিল। ইফালে ইমান এটা ৰোমান্টিক বতৰ, দুয়োটা যৌৱনে ভৰপূৰ ডেকা গাভৰু। তাই লাহেকৈ মিঠা এটা হাঁহি মাৰি ক'লে, আপুনি ঘৰ গৈ পোৱালৈ তিতি জুৰুলি জুপুৰি হ'ব দেখোন। ভালদৰে সোমাই লওক ছাতিটোৰ তলত। মই আৰু অলপ তাইৰ কাষ চাপি গ'লোঁ। তাইৰ গাত মোৰ গা লাগি গৈছিল। মনটো কিবা মোৰ উগুল থুগুল লাগিছিল। বৰষুণ জোৰেৰে দিবলৈ ধৰিলে। তথাপি মই তাইৰ পৰা অলপ আঁতৰি আঁতৰি খোজ দি গৈ আছিলোঁ। ছাতিটোৰ পৰা পানী পৰি মোৰ চাৰ্টটো তিতি গৈছিল। তাই মোৰ হাত এটাত ধৰি তাইৰ একেবাৰে কাষলৈ টানি আনি ক'লে, তিতিছে কিয়? ওচৰ চাপি আহক। প্ৰথমবাৰ ছোৱালীৰ লগত এইদৰে ইমান কাষ চাপি খোজ কাঢ়িছে নেকি? মই বুলি মূৰটো জোকাৰিলোঁ। তাই একদম মোৰ বুকুৰ মাজলৈ আহি মোক সাৱটি ধৰিলে। তাই মোক সেইদৰে সাৱটি ধৰাত মোৰ শৰীৰত বিজুলী বেগেৰে তেজ চলাচল কৰিব ধৰিছিল। এক আচৰিত শিহৰণ অনুভৱ কৰিছিলোঁ মই, কাৰণ জীৱনত প্ৰথমবাৰ ছোৱালী মানুহৰ স্পৰ্শ পাইছিলোঁ। তাই মিহি মিহিকৈ মোক সুধিব ধৰিলে, আপোনাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই নেকি? মই নাই বুলি মূৰ জোকাৰি তাই কথাৰ সঁহাৰি জনালোঁ। তাই মোৰ বুকুৰ মাজৰ পৰা ওলাই আহি ক'লে, ইমান হেণ্ডছম ল'ৰাটোৰ এজনীও গাৰ্লফ্ৰেণ্ড নাই, কি আচৰিত। মই অলপ অস্বস্তি পাইছিলোঁ তাই এই প্ৰশ্নটোত। তাই হয়তো বুজি পাইছিল মই ভাবুক হৈ পৰিছোঁ বুলি। হেল্ল', মোৰ নাম জ্যোতি। ৱাও, চেহেৰাৰ লগত নাম আৰু মুখৰ মাতো বহুত ধুনীয়া দেই তোমাৰ। তাই মিচিকিয়া হাঁহি এটা মাৰি শলাগিছিল মোৰ কথা। বৰষুণ মাজে মাজে কমিছিল, আকৌ মাজে মাজে কিনকিনকৈ দিছিল, আৰু আমিও এখোজ দুখোজ কৰি কথা পাতি গৈ আছিলোঁ। মোৰ কিবা এটা বহুত ভাল লাগিছিল, যেন তাইৰ লগত এইদৰে গৈয়ে থাকিম। কিবা যেন মোহিনী শক্তি আছে তাইৰ গাত। কিছু সময় মৌন হৈয়ে গৈ আছিলোঁ দুয়ো, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ৰোমান্টিক ফিল এটা লৈ। হঠাৎ তাই মৌনতা ভংগ কৰি ক'লে, তোমাৰ নামটো কি নোকোৱা? মোৰ নাম ৰাহুল। আচ্ছা ৰাহুলজী, অলপ সময়ৰ কাৰণে ছাতিটো ধৰিবা নেকি? মোৰ হাত বিষাই গৈছে। চিয়ৰ বুলি কৈ মই ছাতিটো ল'লোঁ। তাই মোৰ হাত এটাত ধৰি যাবলৈ ধৰিলে, যেন আমি প্ৰেমিক প্ৰেমিকাহে বহু দিনৰ চিনাকি। মোৰো অলপো বেয়া লগা নাছিল। ইমান ধুনীয়া এজনী ছোৱালীৰ সংগ পাইছোঁ। এনেকুৱা এটা বতৰত তাইক নধৰিবা বুলি কেনেকৈ কওঁ? হঠাৎ তাই সুধিলে, তুমি বেয়া পোৱা নাইতো ৰাহুল দা? নাই, ইয়াত বেয়া পাব লগা কি কথা আছে? যদি তুমি মোক ছাতিটোত সোমাব নিদিলাহেঁতেন তেতিয়া মই সম্পূৰ্ণৰূপে তিতি গ'লোহেঁতেন। সেইকাৰণে মই তোমাক ধন্যবাদহে দিব লাগে। বাদ দিয়া ৰাহুল দা এইবোৰ কথা। এনেকুৱা এটা ৰোমান্টিক বতৰত অলপ মিঠা অনুভূতিৰ কথাহে পাতিব লাগে। ৰাহুল দা, সঁচাকৈ কোৱাচোন, তুমি কেতিয়াবা কোনোবা ছোৱালীক ভাল পাইছিলানে? তাই যেন বোম এটাহে ফুটাইছিল মোৰ কাণত। তাই এই প্ৰশ্নত মই উৎসৱ খাই উঠিছিলোঁ। কিন্তু মই নিজকে পৰিস্থিতিৰ লগত খাপ খুৱাই মিচিকিয়া এটা হাঁহি মাৰিলোঁ আৰু ধেমালিৰ সুৰতে ক'লোঁ, কিয়? মই তোমাৰ প্ৰেমৰ বাবে উপযুক্ত নহয় নেকি? মোৰ কথা শুনি তাই অলপ আচৰিত হৈ ক'লে, কি দেখিলানো মোৰ মাজত যে তুমি ইমান কম সময়তে মোৰ প্ৰেম লাভ কৰিবলৈ ব্যাকুল হৈ পৰিলা? তোমাৰ সুন্দৰতাত মই ডুবি গৈছোঁ। হৰিণী নয়নী চকু, দেহাটো দেখা নাই কেনিও চেনো। ইমান ধুনীয়া এগৰাকী ছোৱালীক কেনেকৈ দেখি প্ৰেম নকৰাকৈ থাকিব পাৰি? মোৰ কথা শুনি তাই খিলখিলকৈ হাঁহি উঠিল আৰু ক'বলৈ ধৰিলে, কথা খুব ধুনীয়াকৈ ক'ব জানে আপুনি। হঠাৎ তাই পিছলি গ'ল। যদি মই নধৰিলোহেঁতেন তাই পৰি গ'লহেঁতেন। তাই আকৌ এবাৰ মোৰ বুকুৰ মাজত সোমাই পৰিল। তাইৰ শৰীৰৰ গৰম পৰশ পাই মোৰ ধমনীত তেজৰ চলাচল জোৰেৰে হ'ব ধৰিলে।
তাইৰ নিশ্বাসৰ গৰম গৰম হাৱা মোৰ মুখত লাগি মোক একদম মতলীয়া কৰি তুলিছিল। মই এটা কথা ভাবি আচৰিত হৈছিলোঁ যে ইমান কম সময়তে তাই নিজকে ইমান খোলাকৈ কেনেকৈ এৰি দিব পাৰিছে। তেনেতে তাই মোৰ বুকুৰ মাজৰ পৰা ওলাই ক'বলৈ ধৰিলে, যদি তুমি মোক নধৰিলাহেঁতেন মই বোকাত লুতুৰি পুতুৰি হৈ গ'লোহেঁতেন। মই মাথো তাইলৈ চাই এটা মিচিকিয়া হাঁহি মাৰিছিলোঁ। এতিয়া একেবাৰে সৰুকৈ কিনকিনাই আছিল বৰষুণ, কিন্তু ঠাণ্ডা বতাহ বলি আছিল। আমি আহি আহি বজাৰ এখনৰ ওচৰ পাই গৈছিলোঁহি। আহা গৰম গৰম চাহ একাপ খাই লওঁ, বহুত ঠাণ্ডা লাগিছে ৰাহুল দা। আমি দুয়োটা হোটেল এখনলৈ সোমাই গৈ বহি ল'লোঁ। সেই সময়ত হোটেলখনত ৩-৪টামান অচিনাকি মানুহ বহি আছিল। মই শান্তিৰ নিশ্বাস ল'লোঁ আৰু চাহ আমলেট অৰ্ডাৰ কৰি দিওঁ। চাহ খাই থকাৰ মাজতে তাই সুধিলে, কাইলৈ আপোনাক ক'ত লগ পাম? মই লগালগ উত্তৰ দিলোঁ, ইয়াতে, মানে এই হোটেলখনতেই আবেলি 5মান বজাত। মই তাইক সুধিলোঁ, তোমাৰ ঘৰ ক'ত জ্যোতি? তাই হাঁহি এটা মাৰি ক'লে, থাকিবলৈ কোনো মোৰ ঘৰ নাই, য'তেই ৰাতি ত'তেই কাটি। এই বুলি কৈ তাই মোৰ প্ৰশ্নটোৰ পৰা ফালৰি কাটি আহিল। ময়ো এই বিষয়ে তাইক আৰু একো নুসুধিলোঁ। তাই এটা ৰোমান্টিক চাৱনিৰে মোলৈ চাই ক'লে, তুমি মোক পাহৰিতো নোযোৱা ৰাহুল দা? ময়ো ধেমালীয়া সুৰতেই ক'লোঁ, না কেতিয়াবা পাহৰিম আৰু না পাহৰিব দিম। মোৰ হৃদয়ৰ শীতল ছাঁত সদায়ে তোমাক ৰাখিম। তাই মোৰ কথা শুনি মিচিকিয়া হাঁহি এটা মাৰি ক'লে, তোমাৰ পৰা তেনেকুৱা সঁহাৰিয়ে আশা কৰোঁ। তুমি মোক পাহৰি গ'লেও মই কেতিয়াও নাপাহৰোঁ এই ক্ষণ। বৰষুণ এৰিছিল তেতিয়া। মই ঘড়ীটোলৈ চালোঁ, 6 বাজি গৈছিল। মই হোটেলৰ বিল দিবৰ বাবে জেপৰ পৰা মণিবেগটো উলিয়াবলৈ চাওঁ, কিন্তু মণিবেগটো নাছিল মোৰ জেপত। মই মোৰ গোটেইকেইটা জেপত চেক কৰোঁ, কিন্তু ক'তো মণিবেগটো বিচাৰি নাপালোঁ। মোৰ মূৰ ঘূৰাই গৈছিল। মণিবেগটোত প্ৰায় 7-8 হাজাৰমান টকা আছিল। মই সেইদৰে বিচাৰি থকা দেখি তাই সুধিলে, কি হ'ল, পইচা নাই নেকি? মই উদাস হৈ ক'লোঁ, নাই, আচলতে পইচা মই আনিছিলোঁ। দৌৰা দৌৰি তথনি ক'ৰবাত পৰি গ'ল মণিবেগটো। তাই ক'লে, একো কথা নাই, মই দি আছোঁ পইচা। মই মনৰ ভিতৰৰ পৰা তাইক ধন্যবাদ দিলোঁ। তাই দেখিবলৈ যিমান ধুনীয়া, তাইৰ হৃদয়খনো সিমানেই ধুনীয়া। হোটেলৰ পৰা দুয়োটা ওলাই আহোঁ। তাই কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি তাইৰ হাতটো মোৰ ফালে আগবঢ়াই দিয়ে। ময়ো মোৰ হাত তাইৰ হাতত ৰাখিলোঁ। তাই লাহেকৈ মোৰ হাতটো মোহাৰি ক'লে, তুমি মোক বহুত মনত পেলাবা ৰাহুল দা, যে এজনী অচিনাকি ছোৱালীক লগ পাইছিলোঁ আৰু কিছুমান মিঠা স্মৃতি দি গ'ল। তাই এই বুলি কৈ বাওঁ চকুটো মোলৈ চাই টিপিয়াই যাওঁ বুলি কৈ গুচি যায়। মই তাই যোৱাৰ ফালে একেথেৰে চাই আছিলোঁ। তাই দি যোৱা স্পৰ্শ আৰু মিঠা মিঠা অনুভৱবোৰ সোঁৱৰি মনৰ পৰা আপোনা আপুনি হাঁহি মুখত বিৰিঙি আছিল। মই চুলিখিনি কাটি যাওঁ বুলি কাষৰ চেলুনখনত সোমালোঁ, কাৰণ ইয়াত মই বাকীকৈও চুলি কাটি যাব পাৰোঁ। চেলুনখনত লগাই থোৱা আইনাত জ্যোতি গৈ থকাৰ ছবি ওলাই আছিল। মই তাইৰ ছবিকে চাব ধৰিলোঁ। তেনেতে দেখিলোঁ অলপ দূৰ গৈয়ে তাই জেপৰ পৰা এটা মণিবেগ উলিয়াইছে। মই দেখি আচৰিত হ'লোঁ, আৰে এইটো দেখোন মোৰেই মণিবেগ। তাই তাৰ পৰা পইচাকেইটা উলিয়াই মণিবেগটো ৰাস্তাৰ কাষলৈ দলি মাৰি পেলাই দিয়ে আৰু খৰ খোজেৰে যাব ধৰে। মই আচৰিত হৈ তাইৰ কাণ্ডবোৰ চাই আছিলোঁ। মোৰ বুকুত কুঠাৰে খাপ দিয়াৰ দৰে লাগিছিল। তাইক লৈ কল্পনা কৰা মোৰ সকলো সপোন, আশা, আকাংক্ষা নিমিষতে ভাগি চুৰমাৰ হৈ যায়। এতিয়া মই বুজি পাইছিলোঁ যে তাই কিয় মোক সাৱটি ধৰিছিল। সহজ সৰল যেন লগা ধুনীয়া চেহেৰাই কিদৰে মানুহৰ লগত চলনা কৰে মই ভালদৰেই বুজি পাইছিলোঁ। তাই মোৰ জেপৰ পৰা 8 হাজাৰমান টকা মাৰি আঁতৰি গ'ল। তাই এই ব্যৱহাৰত মই বহুত আঘাত পাইছিলোঁ। মোৰ ইমান দুখ নালাগিলহেঁতেন। তাই মিঠা মিঠা কথা কৈ প্ৰেমৰ অনুভূতি মোৰ হৃদয়ত জগাই মোক যদি নঠগিলেহেঁতেন। তাই এই কথাটোত মোৰ বহুত দুখ লাগিছিল। মই ৰাস্তাৰ কাষত কিছু সময় এইদৰে থিয় হৈ ৰৈ আছিলোঁ। মোৰ মন মগজে একো কাম কৰা নাছিল। মই বহুত সহজ সৰল আছিলোঁ। মানুহকতো মানুহে ইমান ঠগেনে? বন্ধু বান্ধৱীসকল, সেইবাবেই মহৎ লোকসকলে কয়, পথে নাৰী বিবৰ্জিতা, অৰ্থাৎ ৰাস্তাত যদি কোনো নাৰী লগ পোৱা যায় সদায় বৰ্জন কৰিব লাগে। কাইলৈ তাই আবেলি 5 বজাত সেই হোটেলখনত মোক লগ কৰাৰ কথা আছে। বন্ধু বান্ধৱীসকল, মই যাম তাইক লগ কৰিবলৈ। তাইৰ লগত মই কি ব্যৱহাৰ কৰিম এই বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া মই কাহিনীৰ দ্বিতীয় ভাগ আনিবলৈ সুবিধা পাম।